নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যোৱাকালি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই নিযুক্তি সম্পৰ্কে কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। মই আপোনালোকক আগৰ ভিডিঅ'ত জনাইছিলোঁ যে অনাগত দিনত শিক্ষকক এক বৃহৎ নিযুক্তি দিয়া হ'ব, আৰু এইটোৱে যোৱাকালি আমাৰ শিক্ষামন্ত্ৰীয়ে স্পষ্ট কৰি দিছে ক'ত কেনেকৈ ইমানখিনি শিক্ষক নিযুক্তি দিয়া হ'ব। প্ৰায় 23,000 মান শিক্ষকক নিযুক্তি দিয়া হ'ব। এই বিষয়ে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য আছে, মই আপোনালোকক শুনাম। তাৰ আগতে মই ক'ব বিচাৰিছোঁ যে যোৱা ডিচেম্বৰ মাহত যি 5,550টা LP UP টিচাৰ শিক্ষকৰ বিজ্ঞাপন প্ৰকাশ পাইছিল, এই শিক্ষকসকলৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম অতি সোনকালে আৰম্ভ হ'ব। মই যিমান দূৰ গম পাইছোঁ, জুলাই মাহতে ইয়াৰ ভেৰিফিকেশ্যনৰ লিষ্ট ওলাব পাৰে। তাৰপিছত মেৰিট লিষ্ট ওলাব, আৰু নতুনকৈ 8,500টা শিক্ষকৰ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাব। এইটো নতুনকৈ বিজ্ঞাপন প্ৰকাশ পাব, য'ত LP ME প্ৰায় 5,000 ভেকেঞ্চি থাকিব, আৰু 3,500 মান হাই স্কুল আৰু হায়াৰ ছেকেণ্ডেৰীৰ ভেকেঞ্চি থাকিব। আৰু এইটো আপোনালোকৰ এপইণ্টমেণ্ট এপ্ৰিল মাহত দিয়া হ'ব বুলি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে। আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যি LP UP টিকাভিত্তিক শিক্ষক আছে, যাক আমি SSA কণ্টেক্সুৱেল বুলি কওঁ বা ষ্টেট পুল কণ্টেক্সুৱেল বুলি কওঁ, তেখেতসকলকো চাকৰি নিয়মীয়াকৰণ কৰা হ'ব। তেখেতসকলৰ কাৰণে এটা স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ হ'ব বুলি কৈছে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই। ঠিক তেনেদৰে হাইস্কুলৰ যি এডিশ্যনেল কণ্টেক্সুৱেল আছে, তেখেতসকলকো এটা স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ জৰিয়তে নিয়মীয়াকৰণ কৰা হ'ব। আৰু যি গ্ৰেজুৱেট টিচাৰৰ যি 8,000-9,000 ভেকেঞ্চি আছিল, সেইখিনিৰো ৰিক্ৰুইটমেণ্ট টেষ্ট এটা অতি সোনকালে আৰম্ভ হ'ব বুলি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে। আৰু কি মন্তব্য কৰিছে, মই আপোনালোকক এই মন্তব্যখিনি এবাৰ শুনাব বিচাৰিছোঁ। যেতিয়া বিজ্ঞাপন দিয়াৰ সেই প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ মাজতে আমাৰ নিৰ্বাচন আহি গ'ল। নিৰ্বাচনটো প্ৰত্যেক বছৰে নাহে, গতিকে যি বছৰ নিৰ্বাচন আহে মডেল কোড অফ কণ্ডাক্টৰ কাৰণে আমাৰ বহুত কাম পিছুৱাই যায়। গতিকে মডেল কোড অফ কণ্ডাক্টৰ কাৰণে এই LP UPৰ বাছনি প্ৰক্ৰিয়াটো পিছুৱাই গৈছিলে। ইয়াত আবেদন গ্ৰহণ কৰা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। ইয়াৰ ফিজিকেল ভেৰিফিকেশ্যন খুব সোনকালে আৰম্ভ হ'ব। কিন্তু ইতিমধ্যে আমি নতুনকৈ যথেষ্ট সংখ্যক পদ খালী হৈছে, আৰু চৰকাৰে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা খালী পদৰ বিজ্ঞাপন দিওঁতে আমি প্ৰস্পেক্টিভলি খালী হ'বলগীয়া পদসমূহৰো আমি বিজ্ঞাপন দিম। অৰ্থাৎ 31 মাৰ্চত 2025 আমাৰ LP UP আৰু ছেকেণ্ডেৰী গোটেইখিনি মিলাই প্ৰায় 8,500 পোষ্ট খালী হৈ যাব 31 মাৰ্চলৈকে। গতিকে আমি 31 মাৰ্চলৈকে ৰখি নাথাকি আমি যদি এতিয়াই বিজ্ঞাপন দিওঁ, তেতিয়াহ'লে খালী হোৱাৰ লগে লগে সেই সময়ত আমি তেওঁলোকক নিযুক্তি দিব পাৰিম। গতিকে সেই বিজ্ঞাপনটো খুব সোনকালে প্ৰকাশ পাব, আৰু মই বিজ্ঞাপনটো যেতিয়া প্ৰকাশ পাব সকলোৱে আবেদন কৰিব পাৰিব। তাৰ লগতে যিটো আমাৰ ছেকেণ্ডেৰী পৰ্যায়ৰ নিযুক্তি আছিল, ছেকেণ্ডেৰী নিযুক্তিটোৰ বিজ্ঞাপনখন প্ৰকাশ হ'ল, কিন্তু MCCৰ কাৰণে আমি এপ্লিকেশ্যন লোৱা প্ৰক্ৰিয়াটো আৰম্ভ কৰিব নোৱাৰিলোঁ। 2 দিনৰ ভিতৰত তাৰো অনলাইন আবেদন গ্ৰহণ কৰা প্ৰক্ৰিয়াটো আৰম্ভ হ'ল। খালী পদৰ বিজ্ঞাপন দিওঁতে আমি প্ৰস্পেক্টিভলি খালী হ'বলগীয়া পদসমূহৰো আমি বিজ্ঞাপন দিম। অৰ্থাৎ 31 মাৰ্চত 2025 আমাৰ LP UP আৰু ছেকেণ্ডেৰী গোটেইখিনি মিলাই প্ৰায় 8,500 পোষ্ট খালী হৈ যাব 31 মাৰ্চলৈকে। গতিকে আমি 31 মাৰ্চলৈকে ৰখি নাথাকি আমি যদি এতিয়াই বিজ্ঞাপন দিওঁ, তেতিয়াহ'লে খালী হোৱাৰ লগে লগে সেই সময়ত আমি তেওঁলোকক নিযুক্তি দিব পাৰিম। গতিকে সেই বিজ্ঞাপনটো খুব সোনকালে প্ৰকাশ পাব, আৰু মই বিজ্ঞাপনটো যেতিয়া প্ৰকাশ পাব সকলোৱে আবেদন কৰিব পাৰিব। তাৰ লগতে যিটো আমাৰ ছেকেণ্ডেৰী পৰ্যায়ৰ নিযুক্তি আছিল, ছেকেণ্ডেৰী নিযুক্তিটোৰ বিজ্ঞাপনখন প্ৰকাশ হ'ল, কিন্তু MCCৰ কাৰণে আমি এপ্লিকেশ্যন লোৱা প্ৰক্ৰিয়াটো আৰম্ভ কৰিব নোৱাৰিলোঁ। 2 দিনৰ ভিতৰত তাৰো অনলাইন আবেদন গ্ৰহণ কৰা প্ৰক্ৰিয়াটো আৰম্ভ হ'ল। এতিয়া আমি LP UPত যিসকল ঠিকাভিত্তিক শিক্ষক আছিলে সমগ্ৰ শিক্ষাৰ অধীনত, যাক আমি SSA কণ্ট্ৰেক্সুৱেল আৰু ষ্টেট পুল কণ্ট্ৰেক্সুৱেল বুলি কওঁ, তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ কাৰণে অসম চৰকাৰে এটা প্ৰচেষ্টা আৰম্ভ কৰিছিল। কিন্তু সেইসকল শিক্ষকৰ মাজৰে পৰা একাংশই পুনৰ হাইকোৰ্টত তেওঁলোকে গ'ল। গতিকে হাইকোৰ্টত এটা চলি আছে। এনে পৰিস্থিতিত আমি তেওঁলোকৰ
চাকৰিসমূহ নিয়মীয়াকৰণৰ প্ৰক্ৰিয়াটো আইনী জটিলতাৰ কাৰণে পিছুৱাই নাৰাখি আমি এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ কৰিব বিচাৰিছোঁ LP UPত, য'ত অনলি কণ্ট্ৰেকচুৱেল টিচাৰ, কৰ্মৰত কণ্ট্ৰেকচুৱেল টিচাৰসকলেহে আবেদন কৰিব পাৰিব, বেলেগে আবেদন কৰিব নোৱাৰে। তো এই প্ৰক্ৰিয়াটো খুব সোনকালে আৰম্ভ হ'ব। একেধৰণে আমাৰ যিসকল হাইস্কুলত এডিশ্যনেল কণ্ট্ৰেকচুৱেল টিচাৰ আছে তেওঁলোকৰ কাৰণেও একেধৰণৰ এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ দ্বাৰা তেওঁলোকৰ চাকৰিসমূহ নিয়মীয়া কৰাৰ আমি ব্যৱস্থা কথা বিবেচনা কৰিছোঁ। খুব সোনকালে সিদ্ধান্ত গ্ৰহণ কৰিম। টিচাৰ ট্ৰেন্সফাৰ পৰ্টেলৰ জৰিয়তে শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়া খুব সুন্দৰভাৱে চলি আছে। আইনে যিখিনি চৰ্ত বান্ধি দিছে সেই তাৰ ভিতৰত আৰু এতিয়ালৈকে আমি 29,000 শিক্ষকৰ বদলীকৰণ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। পৰীক্ষা যিহেতু এটা হ'ব, পৰীক্ষাত কি প্ৰশ্ন আহিব চিলেবাছটো আগতে ঘোষণা কৰিব লাগে। গতিকে চৰকাৰে ইতিমধ্যে এই চিলেবাছটো ঘোষণা কৰিছে। এই চিলেবাছৰ ভিতৰৰ পৰাই প্ৰশ্ন আহিব, তাকে লৈ প্ৰাৰ্থীসকলে পৰীক্ষা দিব লাগিব। আনন্দৰাম বৰুৱা বঁটা দিয়া হ'ব আৰু তাৰ কাৰণে ইতিমধ্যে প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। আনন্দৰাম বৰুৱা বঁটা যিসকলে মেট্ৰিক পৰীক্ষাত 75% এণ্ড এবভ তেওঁলোকে পায়, নম্বৰ পায়, তেওঁলোকৰ কাৰণে এই বঁটাটো দিয়া হ'ব।